তিল তিল আৰু মিতিল দুই ভাই ভনী ৰাতি বিচনাত শুই আছে। দুইৰে চকুত টোপনি নাই, কাইলৈ মাঘৰ বিহু। মাকৰ বেজাৰ, দেউতাক কামলৈ যাব পৰা নাই, বিহুৰ পিঠা-পনা একোৱেই কৰিব নোৱাৰিলে। আলিৰ সিপাৰে সিঘৰত কিমান যে ৰং ধেমালি, ভোগালী বিহুৰ বাবে আনন্দৰ উজান। দুই ভাই ভনী ৰাতি বিচনাত উঠি বহিল, বেৰৰ জলঙাইদি দেখে যে বাহিৰত পোহৰ। মিতিল, শুইছানে? ককায়েকে সুধিলে। নাই, তুমি শুইছানে? ভনীয়েকেও সুধিলে। নাই, টোপনি অহা হ'লেনো তোমাক মাতিলোহেঁতেন কেনেকৈ। এইদৰে দুয়ো ফুচফুচাই কথা পাতিবলৈ ধৰিলে। এনেতে ককায়েকে ক'লে, মিতু, এটা কাম কৰোঁ আহা। নমস্কাৰ প্ৰিয় দৰ্শক, আৰম্ভ কৰিছোঁ পৰম্পৰা এনিৰ গল্প, কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত বাইদেউৰ বুলনিত অন্তৰ্গত কৰা এটা বিশেষ লেখা আপোনালোকলৈ আগবঢ়াম। বাইদেউৰ বুলনি হৈছে শিশু আৰু কিশোৰ কিশোৰী চৰা, গতিকে তাত আমি তেওঁলোকৰ উপযোগীকৈ লেখাসমূহ সন্নিৱিষ্ট কৰোঁ। আৰু ইয়াতো আমি নীলা চৰাই নামৰ এটা গল্প, যিটো এটা সময়ত লিখি থৈ গৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এইটো ঠিক গল্প বুলি ক'ব নোৱাৰি, শিশুসকলৰ উপযোগীকৈ বনাইছে, সেয়েহে ইয়াক সাধুকথাৰ শাৰীত ৰাখিব পাৰি। আজি আমি সেই নীলা চৰাই পাঠ কৰিবলৈ আগবাঢ়িছোঁ, কিন্তু নীলা চৰাই বহুত দীঘলীয়া হোৱা হেতুকে আমি খণ্ড খণ্ডকৈ চোৱাকৈ আপোনালোকৰ সন্মুখত পাঠ কৰিম। আজি তাৰ কিছু অংশ আমি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। নীলা চৰাই, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আজি মাঘ বিহুৰ উৰুকা। তিল তিল আৰু মিতিল দুই ভাই ভনী ৰাতি বিচনাত শুই আছে। দুইৰে চকুত টোপনি নাই, কাইলৈ মাঘৰ বিহু। মাকৰ বেজাৰ, দেউতাক কামলৈ যাব পৰা নাই, বিহুৰ পিঠা-পনা একোৱেই কৰিব নোৱাৰিলে। আলিৰ সিপাৰে সিঘৰত কিমান যে ৰং ধেমালি, ভোগালী বিহুৰ বাবে আনন্দৰ উজান। দুই ভাই ভনী ৰাতি বিচনাত উঠি বহিল, বেৰৰ জলঙাইদি দেখে যে বাহিৰত পোহৰ। মিতিল, শুইছানে? ককায়েকে সুধিলে। নাই, তুমি শুইছানে? ভনীয়েকেও সুধিলে। নাই, টোপনি অহা হ'লেনো তোমাক মাতিলোহেঁতেন কেনেকৈ। এইদৰে দুয়ো ফুচফুচাই কথা পাতিবলৈ ধৰিলে। এনেতে ককায়েকে ক'লে, মিতু, এটা কাম কৰোঁ আহা। কি? ভনীয়েকে বৰ আগ্ৰহেৰে সুধিলে। সৌ যে পোহৰ দেখিছা জলঙাইদি, আমাৰ আলিৰ সিপাৰে সেই ল'ৰাহঁতে বিহু পাতিছে। উঠা, ব'লা আমি চাওঁগৈ। নাই, কেতিয়াও নাযাওঁ। ককায়েকৰ সাহ দেখি তাই আচৰিত হ'ল। কিহৰ ভয়? আহা, আমি যামেই। এই বুলি মিতিলৰ হাতত ধৰি বিচনাৰ পৰা একে চাবেই নামি বেৰৰ জলঙাইদি বাহিৰলৈ চাবলৈ ধৰিলে। দেখে যে হয়, সিফালে কিমান ল'ৰাই ৰং ধেমালি কৰি বিহু পাতিছে। এনেতে দুৱাৰত কোনোবাই ঢকিওৱাৰ শব্দ শুনিলে। উচাপ খাই তিল তিলে সুধিলে, কি হে, সেইটো কিহৰ শব্দ? এই বুলি সোধোতেই দুৱাৰখন লাহেকৈ মেল খালে। চুটি চাপৰ এজনী বুঢ়ী ভিতৰলৈ সোমাই আহিল। সেউজীয়া বৰণৰ এখন মেখেলা পিন্ধা, গাত আকৌ ৰঙা ৰিহা। ভালকৈ খোজ দিব নোৱাৰে। এডাল কিচকিচীয়া কলা লাখুটিত ভৰ দি কোনোমতে মাতিছে, মই শলগুৰিৰ ৰাঘুনী বাই। তোমালোকৰ এটা নীলা কপৌ আছে নহয়? মোৰ সৰু ছোৱালীকণৰ বৰ অসুখ। নীলা কপৌটো মোক লগা হৈছে। অলপ পৰলৈ সকলো নিমাত। এনেতে মিতিলে মাত লগালে, তিল তিলৰ এটা চৰাই আছে। ক'ত আছে? সৌ সজাটোত। তিল তিলে ক'লে। এই বুলি কোৱাত আঘুনি বায়ে লাহে লাহে সেইপিনে খোজ দি চৰাইটোলৈ চকু থিয় কৰি চালে। নাই, এইটো মোক নালাগে। এইটো সিমান নীলা নহয়।
মোক লাগে তেনেই নীলবৰণীয়া চৰাই। নীলবৰণীয়া চৰাই হৈছে সুখৰ প্ৰতিমূৰ্তি। মোৰ ছোৱালীকণৰ মনলৈ সুখ নাহিলে তাইৰ বেমাৰ ভাল নহয়। ব'লা আমি নীলা কপৌ বিচাৰোঁগৈ। তোমালোকো মোৰ লগতে ওলোৱা। মই বিচৰা নীলা চৰাইটো বিচাৰি আনিবই লাগিব। ব'লা এতিয়া আমি ওলাই যাওঁ। কিন্তু আমাৰ গাত যে চোলা নাই, তিলতিলে লাহেকৈ ক'লে। একো কথা নাই, মই তোমালোকক এটা চোলা দিম আৰু এটা আঙুঠি দিম। ই যাদু মন্ত্ৰ কৰা। ইয়াৰে তোমালোকে আমি বিচৰা নীলা কপৌ বিচাৰিব পাৰিবা। এই চোলা আৰু আঙুঠি পিন্ধিলে সকলো বস্তুৰ আচল ৰূপ দেখা পাবা। আঙুঠিটো সোঁ হাতত পিন্ধিলে সকলো বস্তুৰে আত্মা দেখিবলৈ পাবা। আকৌ সিখন হাতলৈ দিলে অতীতৰ ঘটনাবিলাক দেখা পাবা। আকৌ ইখন আঙুলিত পিন্ধিলে ভৱিষ্যত দেখা পাবা। এই বুলি কৈয়ে আঘোণীবায়ে তিলতিলৰ গাত চোলা আৰু আঙুলিত আঙুঠি পিন্ধাই দিলে। এতিয়া চোৱা, এই বুলি সোধাত তিলতিলে সকলো বস্তুতে এটা নতুন ৰূপ দেখা পালে। সন্মুখত থকা আঘোণীবাইজনী ৰজাৰ কুঁৱৰীৰ দৰে ওচৰত থিয় দিলে। দেখিবলৈ কেনে শুৱনি। তেওঁলোকৰ পঁজাঘৰটো ৰজাৰ কাৰেংঘৰৰ দৰে হ'ল। মজিয়া নীলা পাথৰেৰে সজা, বেৰত যে কিমান কাৰুকাৰ্য কৰা, তাজমহলৰ দৰে জকমক কৰিছে। কি আচৰিত! সকলো বস্তুৰে যে নতুন ৰূপ লৈ ল'ৰা ছোৱালীহঁতৰ কাষত থিয় দিলে। এইবোৰ দেখি দুই আচৰিত হৈ উহু উহু বুলি চিঞৰিবলৈ ধৰিলে। ভয় নাখাবা, একো ভয় নাই। এইবোৰ হৈছে আত্মা। জগতৰ সৰহভাগ মানুহে বৰ নিৰ্বোধ। তেওঁলোকৰ চকু থাকিও অন্ধ। সেইবাবে বস্তুবিলাকৰ আচল ৰূপ দেখা নাপায়। এনেতে দুৱাৰত এটা শব্দ শুনিবলৈ পালে। প্ৰিয় দৰ্শক, প্ৰিয় শ্ৰোতা, আজিলৈ এই নীলা চৰাই সাধুটি ইমানতে সামৰিছোঁ। পৰৱৰ্তী আকৌ আমি আপোনালোকৰ সন্মুখলৈ পিছৰ খণ্ড, পিছৰ অংশ লৈ আহিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।